মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ ৬ অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ ১ নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা নৱীকৰণক্ষম সম্পদ হ'ল বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদ, যিবোৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। আনহাতে অনৱীকৰণক্ষম সম্পদ হ'ল কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল আদি, যিবোৰ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? তোমালোকে উত্তৰত লিখিবা অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। ঙ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল হাতী, বাঘ, গড় আৰু সোণালী বান্দৰ। দুই নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে অভয়াৰণ্য। তোমালোকে উত্তৰত লিখিবা জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্ৰাণী আৰু গছ-গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। খ নম্বৰত দিয়া আছে সংৰক্ষিত বনাঞ্চল। তোমালোকে উত্তৰত লিখিবা বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে কৰে। গ নম্বৰত দিয়া আছে উদ্ভিদ উদ্যান। তোমালোকে উত্তৰত লিখিবা উদ্ভিদ উদ্যান হ'ল এনে এক উদ্যান য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হয়। ঘ নম্বৰত দিয়া আছে ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে উত্তৰত লিখিবা ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। এই অঞ্চলটো সম্পূৰ্ণভাৱে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে 21 মাৰ্চ দিনটো ডেছ হিচাপে পালন কৰা হয়। তোমালোকে খালী ঠাইত লিখিব বিশ্ব বন দিৱস। খ নম্বৰ খালী ঠাইটো হৈছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ডেছ নহয়। তোমালোকে খালী ঠাইত লিখিবা সম্পদ। গ নম্বৰ খালী ঠাইটো হৈছে ডেছ ৰ কয়লা খনি অতি পুৰণি। তোমালোকে খালী ঠাইত লিখিবা মাকুম। ঘ নম্বৰ খালী ঠাইটো হৈছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ
ডেছ ব্যৱহাৰ কৰা হয় তোমালোকে খালী ঠাইত লিখিবা চূণশিল নম্বৰ খালী ঠাইটো হৈছে ডেছ আৰু ডেছ অসমৰ দুখন প্ৰধান নৈ তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা ব্ৰহ্মপুত্ৰ আৰু দ্বিতীয়টো খালী ঠাইত লিখিবা বৰাক 4 নম্বৰ প্ৰশ্নটো হৈছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা তোমালোকে উত্তৰত লিখিবা জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত আলোচনা কৰা হ'ল প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাকে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বোলে ইয়াৰ উদ্দেশ্য হ'ল পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা যাতে মানুহ চৰাই চিৰিকটি কীট পতংগ উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে 5 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ সজাগতা আনিবলৈ তুমি তিনিটা ব্যৱস্থাৰ কথা উল্লেখ কৰা তোমালোকে উত্তৰত লিখিবা পৰিৱেশ সজাগতা আনিবলৈ তিনিটা ব্যৱস্থা তলত উল্লেখ কৰা হ'ল 21 মাৰ্চৰ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰি গছ পুলি ৰোপণ কৰাৰ লগতে ইয়াৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰি পানীৰ সংৰক্ষণ সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি পৰিৱেশ প্ৰদূষণৰ অপকাৰ আৰু সংৰক্ষণৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ ৰাইজক অৱগত কৰা 6 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বিচাৰি লিখা ক নম্বৰত দিয়া আছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ বিকল্পটো ৰাইমনা তোমালোকে উত্তৰত লিখিবা ৰাইমনা খ নম্বৰত দিয়া আছে তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ বিকল্পটো দেওহাঁহ তোমালোকে উত্তৰত লিখিবা দেওহাঁহ